लाठी नहीं मारना। তিনিচুকীয়া জিলা সদস্য পঞ্চায়ত উদ্যোগত অহা 10 ডিচেম্বৰ পৰা 16 ডিচেম্বৰলৈ তিনিচুকীয়া বৰদলৈনগৰ খেলপথাৰ আদি আমি ৰাজ্যিক গ্ৰন্থমেলা আয়োজন কৰিছোঁ। এই গ্ৰন্থমেলাৰ সময়ত গৈ আমাৰ উদ্দেশ্য হ'ল তিনিচুকীয়া জিলাত আমি অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ ৰূপে স্বীকৃতি পোৱাৰ পাছত তিনিচুকীয়াবাসী আমি উৎসৱমুখৰ পৰিৱেশ কৰি শিক্ষাৰ ক্ষেত্ৰত আমাৰ চিন্তাবিদসকল আছে, বুদ্ধিজীৱীসকল আছে, আমাৰ ইয়াতে সাহিত্যিক কবি সাহিত্যিকসকল আছে, তেখেতলোকৰ লগত লৈ আমি তিনিচুকীয়া ৰাজ্যিক গ্ৰন্থমেলা আয়োজন কৰিছিলোঁ। কিন্তু এই গ্ৰন্থমেলাৰ যি সহায় সহযোগিতাৰ বাবে আমি বিমল বৰাদেৱৰ ওচৰলৈ গৈছিলোঁ। বিমল বৰাদেৱে আমাৰ সন্মুখতে জিলা আয়ুক্তক ফোন কৰি তেওঁক দায়িত্ব অৰ্পণ কৰিছিলে। কিন্তু জিলা আয়ুক্তৰ ওচৰলৈ আমি যোৱাৰ পাছত তেওঁ আমাক যি ধৰণে কথাৰে প্ৰসাৰ কৰিছে, তেওঁ কৈছে যে ওৱান কৰিব লাগি থকাৰ পিছত কেনেধৰণে গ্ৰন্থমেলা পাতিছে, আমি কি ক'ৰবাত অসুবিধা পৰিস্থিতি সৃষ্টি কৰিছোঁ নেকি? এটা কথা স্পষ্ট যে শিক্ষাৰ লগত জড়িত এজন IAS অফিচাৰে শিক্ষাৰ ক্ষেত্ৰত জড়িত গ্ৰন্থমেলা পাতিবলৈ যদি তেওঁ অপোজ কৰে, তেওঁ তেনেকুৱা ধৰণৰ দায়িত্বশীল ব্যক্তি নহয় বুলি আমি আমাৰ তিনিচুকীয়া জিলা সদস্যৰ পৰা ক'ব বিচাৰিছোঁ। এটা কথা স্পষ্ট, গ্ৰন্থমেলা পাতিছোঁ, গ্ৰন্থমেলাত সমগ্ৰ তিনিচুকীয়াবাসী ৰাইজৰ সহযোগ আছে। এই সহযোগত আমি গ্ৰন্থমেলা সম্পূৰ্ণ সফল কৰিম। কিন্তু জিলা আয়ুক্তজনৰ এনেধৰণৰ দমনমূলক নীতি, তেওঁ যি ধৰণে টকা সৰকাৰ কৰিছে, আমাক জেলত ভৰাই দিয়া তেওঁ ভাবুকি দিছে, এনেধৰণৰ ভাবুকি আমি কেতিয়াও ভয় নকৰোঁ। তেওঁ এটা কথা জানি থোৱাটো ভাল, অসমৰ খিলঞ্জীয়া ৰাইজৰ ভাষা সংস্কৃতিক লৈ কোনে খেলা কৰিব, তেওঁক আমি যিকোনো পৰ্যায়লৈ যাবলৈ বাধ্য। তাৰ বাবে যদি কিবা অসুবিধা পৰিস্থিতি হয় তাৰ বাবে জগৰীয়া হ'ব জিলা আয়ুক্ত শক্তিৰ ফল। চাওক, অহা 10 ডিচেম্বৰৰ পৰা 16 ডিচেম্বৰলৈকে সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বৈঠকীয়া সামাজিক সংস্থাৰ সহযোগত তথা তিনিচুকীয়া জিলাৰ সমূহ বৌদ্ধিক সমাজৰ লগতে আমাৰ তিনিচুকীয়া দল সংগঠন জাতি জনগোষ্ঠী ভাষা নিৰ্ভৰ সকলোৰে সহযোগত আমি এখন গ্ৰন্থমেলা আয়োজন কৰিছোঁ। এই গ্ৰন্থমেলাৰ বাবে আমি কেবিনেট মন্ত্ৰী বিমল বৰাৰ ওচৰলৈ আমি গৈছিলোঁ। তেখেতৰ থ্ৰুৱেদি আমি জিলা প্ৰশাসনৰ ওচৰলৈ আমি যাব লগা কৰিম। আৰু যেতিয়া আমাৰ বিমল বৰা মহোদয়ে যেতিয়া জিলা প্ৰশাসনৰ মুৰব্বী, আমাৰ তিনিচুকীয়া জিলা প্ৰশাসনৰ মুৰব্বী স্বপ্নিল পাল ডাঙৰীয়া DC, তেখেতক যেতিয়া এটা অনুৰোধ কৰিলে যে চুতীয়া ছাত্ৰ সন্থাৰ ল'ৰাকেইটা তোমাৰ ওচৰলৈ যাব আৰু তুমি পেণ্ডেলৰ যিখিনি সহায় সহযোগিতা কৰিব লাগে সেইখিনি তুমি চাই দিবা। তাৰপিছত তেখেতৰ থ্ৰুৱেদি আমি জিলা প্ৰশাসনৰ ওচৰলৈ গৈছিলোঁ। তাৰপিছত এজন IAS বিষয়া, এজন জিলাৰ মুৰব্বী, তেখেতে যিখিনি অশালীন মন্তব্য আমাৰ আগত কৰিলে আমি নিজকে লাজ পাইছোঁ। সেইজনে IAS বিষয়া, সেইজনে DC, সেইখন জিলাত আমি বসবাস কৰোঁ, আমি নিজকে আজি লজ্জিত অনুভৱ কৰিছোঁ। এজন IAS বিষয়াই তেখেতৰ চকীৰ পৰা তেখেতে তুলি দিছিল নে লৈ দিছিল, এনেধৰণৰ অশালীন মন্তব্য কৰি আমাক জানে তেওঁলোকে তেখেতৰ যিখিনি ব্যৱহাৰ কৰিছে, আমি সঁচাকৈ আজি বহুত লাজ পাইছোঁ নিজকে এইখন জিলাৰ এজন ছাত্ৰ নেতা হিচাপে। লগতে বিমল বৰা মহোদয়ে তেখেতক যিখিনি দায়িত্ব অৰ্পণ কৰিছিলে সেই দায়িত্ববোৰ তেখেতে সম্পূৰ্ণ নিশ্চিত কৰিছে। সেইখিনি বিষয়টো আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সকলোকে আমি আজি আপোনালোকৰ থ্ৰুৱেদি আমি এইখিনি কথা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। অতি সোনকালে তিনিচুকীয়া জিলাৰ পৰা এইজন জিলা আয়ুক্ত অতি সোনকালে বদলি কৰক, অন্যথা তিনিচুকীয়া জিলা আমি ক্ষান্ত নাথাকোঁ। আমাৰ এয়া স্পষ্ট কথা। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।